সৌৰভ গাৰ্গ ক্ৰমাৎ যেন অপৰাধীৰ ঘাটিত পৰিণত হৈছে গুৱাহাটী মহানগৰী নিশা হলেই মহানগৰীখন বেলেগ হৈ পৰে আৰু এইবোৰ দৃশ্য এনেকুৱা ধৰণৰ মাৰপিটৰ দৃশ্য গুৱাহাটীত একেবাৰে সুলভ হৈ পৰিছে আৰু কালি নিশাও এক ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ ৰাজপথত আৰু এইবাৰ ঠাই হৈছে গুৱাহাটীৰ পাঞ্জাবাৰী এটা অত্যন্ত গুৰুত্বপূৰ্ণ ঠাই তাতে কলাক্ষেত্ৰ আছে সেই ঠাইলৈ সেইফালৰ পৰা দি আমাৰ আৰ্মি কেম্প আছে নাৰেঙ্গী সংযোগী পথ আছে কিন্তু তাতে নিশা এদৰে হাতে হাতে লাঠি লৈ কাঠৰ বাটাম লৈ কোনোবাই শিলগুটি লৈছে আৰু দুদল উদণ্ড যুৱকৰ মাজত এটা ভয়ংকৰ মাৰপিট লাগিছে আৰু এজন সচেতন ব্যক্তিৰ মোবাইলত সেই ভয়ংকৰ মাৰপিটৰ দৃশ্য বন্দী হৈছে মই প্ৰথমতেই মাৰপিটৰ দৃশ্য আপোনালোকক দেখুৱাব বিচাৰিছো এয়া হৈছে গুৱাহাটী মহানগৰী নিশাৰ অৱস্থা এনেকুৱা একাংশ উদণ্ড যুৱকৰ আবিৰ্ভাৱ ঘটে নিশা হলে গুৱাহাটীত কেৱল যুৱক নহয় যুৱতীও আছে খালি এই ঘটনাটো যুৱতী নাই কিন্তু এয়া হৈছে মাৰপিটৰ দৃশ্য পাঞ্জাবাৰীৰ দৃশ্য খেদাখেদি লাগিছে হাতত ইটা কোনোবা এজনৰ হাতত আছে কাঠৰ বাটাম সম্পূৰ্ণ খুৰামত্ত অৱস্থাত আছে নিশা প্ৰায় 12:30 পৰা 1 বজাৰ ভিতৰত এই ৰাজপথত এদৰে এজন যুৱকক ধৰি কেইজনমান যুৱকে মাৰপিট কৰিছে আৰু সেইজন যুৱকক বচাবলৈ পিছৰ পৰ্যায়ত আৰু 4-5 জন মান ব্যক্তি আহিছে আহি এদৰে পেলাই কোনোবাই ৰডেৰে মাৰিছে কোনোবাই বাহেৰে মাৰিছে কোনোবাই বাটামেৰে মাৰিছে আৰু অতি ৰহস্যজনক কথা যে গুৱাহাটীৰ ৰাজপথৰ এয়া দৃশ্য বিভিন্ন ধৰণৰ অশ্লীল গালিগালাজ কৰিছে কাখৰ মানুহবোৰ ৰাতি শুব পৰা নাই কিন্তু সেই স্থানত কোনো ধৰণৰ আৰক্ষী ব্যৱস্থা নাই 6 মাইল আৰক্ষী আছে 7 গাঁও আৰক্ষী আছে দিছপুৰ আৰক্ষী আছে মাজে মাজে দিছপুৰ আৰক্ষী আমি সাদেন তেওঁলোকে কিছুমান ঠাইত গণেশগুৰি বা এনেকুৱা ঠাইত তেওঁলোকে অভিযান চলাই আমি দেখিবলৈ পাওঁ সেইবোৰ এনেকুৱাবোৰ ঠাইত কিন্তু কেতিয়াও আৰক্ষী গৈ নাপায় আৰু এই অঞ্চলসমূহত দীৰ্ঘদিন ধৰি কাৰণ ইয়াৰ আগদিনাখন এটো কালিৰ ঘটনা পৰখি নিশা কাহিলিপাৰাত এটা ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছিল জেক্স নামৰ এজন যুৱক আৰু দুজন যুৱকক প্ৰায় 7-8 জনীয়া দুৰ্বৃত্তৰ দল এটাই মাৰি মুমূৰ্ষ অৱস্থাত ৰাস্তা কাষত পেলাই থৈ গ'ল তাৰ কাষতে আছে 10th এপি বেটেলিয়ন 4th এপিবি বেটেলিয়ন আছে আৰু ভগদত্তপুৰ আৰক্ষী আছে আৰু দিছপুৰ আৰক্ষী থানাৰ দূৰত্ব হৈছে মাত্ৰ 2 কিলোমিটাৰ পেট্ৰলিংৰ ব্যৱস্থা থাকিব লাগে কিন্তু কোনো ধৰণৰ ৰাতি পেট্ৰলিংৰ ব্যৱস্থা নাথাকে আৰু সেই কাৰণে খুৰাৰ লাগি মাতালৈ এনেকুৱা একাংশ উদণ্ড যুৱকে গুৱাহাটীৰ ৰাজপথত মাৰপিট কৰে আৰু পৰিবেশৰ বিনষ্ট কৰে হয়তো কালি সঠিক সময়ত এজন যুৱকক বচাবলৈ 4 জন মান যুৱক নহা হলে এজন যুৱকৰ তাতে মৃত্যু ঘটিলতেন ৰডেৰে মাৰিছে বাহেৰে মাৰিছে ইটাৰে মাৰিছে আৰু লাহে লাহে অপৰাধীৰ ঘাটিত পৰিণত হৈছে এইবোৰ ড্ৰাগছ আসক্ত যুৱক কোৰ যুৱক কেতিয়া আহিছে কেনেকৈ আহিছে কোট থাকে কোনো ধৰণৰ তথ্য কাৰো হাতত নাই আৰু এওঁলোকে সাধাৰণ মানুহকো আক্ৰমণ কৰিব পাৰে আক্ৰমণ কৰা ঘটনা সংঘটিত হৈ আহিছে জিএছ ৰোডত নিখাৰ ভাগত যিবোৰ ৰেষ্টুৰেণ্ট খোলা থাকে তাৰ সন্মুখত এনেকুৱা ধৰণৰ মাৰপিটৰ ঘটনা একেবাৰে সুলভ আৰু আমি সংবাদ মাধ্যমত তেনেবোৰ ঘটনা প্ৰায় দেখুৱাই থাকো আপোনালোকে দেখি থাকে কিন্তু তাৰ পাছতো অতি ৰহস্যজনকভাৱে নিৰ্বিকাৰ মহানগৰী স্মাৰ্ট আৰক্ষী কাৰণ আৰক্ষীৰ হাতত নতুন গাড়ী দিয়া হৈছে আৰক্ষী বিভাগটো পূৰ্বতকৈ ভাল কৰা হৈছে কিন্তু পেট্ৰলিং তেওঁলোকে নকৰে এইবোৰ অঞ্চলৰ কথা কৈছো এই অঞ্চলত যদি আৰক্ষীৰ পেট্ৰলিং থাকিলেহেঁতেন এনেকুৱা ধৰণৰ পৰিস্থিতিৰ উদ্ভৱ নহয় কিন্তু ইমান সময় প্ৰায় 15-20 মিনিট 15 পৰা 20-25 মিনিট সময় সেই ঠাইত এই যুৱকৰ দল দুটাৰ মাজত মাৰপিট হৈ আছিল স্থানীয় ৰাইজে সাৰ পাই উঠি আহি তেওঁলোকে ভিডিঅ' কৰিছে এই দৃশ্যাংশ সচেতন ব্যক্তিয়ে আমালৈ পঠাইছে কিন্তু তাৰ পাছতো ইমানৰ পাছতো কিন্তু আৰক্ষী সাৰ নাপালে আৰক্ষীয়ে চাগে হয়তো গমেই নাপায় আমি এতিয়া যেতিয়া সংবাদ মাধ্যমত এই বাতৰি প্ৰকাশ কৰিছো তেতিয়া হয়তো তেওঁলোকে গম পাব অন্য নালাগে দিছপুৰ থানাৰ একেবাৰে কাষত এখন বাৰ চলি থাকে নিশা প্ৰায় 1-1.5 বজাত সেই ৰাস্তাটোৰে যদি আপুনি পাৰ হৈ যায় তেন্তে দেখিব তাত এনেকুৱা একাংশ খুৰামত্ত যুৱক আৰু যুৱতীৰ আড্ডা আছে তেওঁলোকে সৰু কথাতে মাৰপিট লাগে দুদিনমান আগতে আমি দেখিছিলো চিৰিয়াখানাৰ সন্মুখতো এগৰাকী যুৱতী আৰু এজন যুৱকৰ মাজত মাৰপিট লাগিছিল পৰৱৰ্তী পৰ্যায়ত সচেতন একাংশ লোকে গাড়ীৰ পৰা মোবাইলটো ভিডিঅ' কৰিছিল আৰু পৰৱৰ্তী পৰ্যায়ত ভাইৰেল হৈ পৰিছিল এইবোৰ হৈছে গুৱাহাটী মহানগৰীৰ নিশাৰ দৃশ্য মন গলেই এনেকুৱা ধৰণৰ পৰিস্থিতি উদ্ভৱ হয় আৰু এয়া দৃশ্য হৈছে কালিৰ পাঞ্জাবাৰীত এয়া দৃশ্যাংশ দেখুৱাইছো হয়তো ইয়াৰ যুৱক নহব পাৰে আৰু একাংশ বাহিৰৰ পৰা অহা যুৱক যুৱতীৰ উৎপাত গুৱাহাটীত বহুত বেছি বৃদ্ধি পাইছে তেওঁলোকক কোনো লেকাম নাইকিয়া হৈছে আচলতে আৰু এইবোৰ হয়তো ড্ৰাগছ আসক্ত যুৱক হ'ব পাৰে টকা পইচাৰ লেনদেনৰ কাৰণে এনেকুৱা ধৰণৰ মাৰপিট কৰিব পাৰে আৰু কিমান হিংসক ভাবক হাতে তেওঁলোকৰ বা আছে কাঠৰ বাটাম আছে মৰিয়াই এজন যুৱকক মাৰি পেলাবলৈ তেওঁলোকে চিন্তা নকৰে সম্পূৰ্ণ খুৰামত্ত অৱস্থাত আছে এজনক বগৰাই দিছে এয়া হৈছে গুৱাহাটীৰ নিখাৰ পৰিস্থিতি ধাৰাবাহিক চুৰৰ উপদ্ৰৱ চিলনী চুৰৰ সন্ত্ৰাস
ডকাইতৰ সন্ত্ৰাস উদন্ত যুৱক যুৱতীৰ সন্ত্ৰাস আৰু তাৰ মাজতে আছে আমাৰ অসম আৰক্ষী গুৱাহাটীৰ স্মাৰ্ট পুলিচ তেওঁলোকে কিন্তু এনেকুৱা ধৰণৰ কোনো ধৰণৰ উদন্ত যুৱকসকলক ধৰিব নোৱাৰে লেকাম লগাব নোৱাৰে কেৱল মাত্ৰ গণেশগুৰি উৰণ সেতুৰ তলতে অভিযান চলাই দায়িত্ব সামৰিছে মহানগৰ আৰক্ষীয়ে এইটো কথা অপ্ৰিয় হলেও সত্য কথা গুৱাহাটীৰ বাৰসমূহ মই এটো কাৰণে ক'ব বিচাৰিছো যিখন দিছপুৰ থানা আছে দিছপুৰ থানাৰ কাষতে এখন বাৰ আছে সেই বাৰখনত নিখাৰ যদি কোনোবা মানুহ পাৰ হৈ যায় তাত এনেকুৱা যুৱক যুৱতীবোৰ থৰক বৰক খুজে খুৰাৰ লাগি তেওঁলোক পাৰ হৈ যায় যুৱতী আছে কোনোবা কোবা যুৱতী আহে ড্ৰাগছৰ লগত জড়িত একাংশ যুৱক আছে কিন্তু আৰক্ষী থানাৰ সন্মুখতে চলি আছে অন্য নালাগে যেটো পাঞ্জাবী গলি আছে দিছপুৰ থানাৰ সন্মুখত তাত দুদিন পূৰ্বে এগৰাকী যুৱতীক আক্ৰমণ কৰি পেলাই থৈ গ'ল পুৱা প্ৰাতঃভ্ৰমণলৈ অহা মহিলাই দেখি দিছপুৰ আৰক্ষীক খবৰ দিয়ে পুৱা 4 বজাত দিছপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছে আৰক্ষীক লৈ প্ৰশ্ন উত্থাপন হৈছে আৰু ৰাইজে যিসকল স্থানীয় লোক আছে তেওঁলোকৰ এটা কথা যে নিখা মহানগৰীত আৰক্ষীৰ তালাচী নাই ব্ৰেক এনালাইজাৰ যেটো আমাৰ গুৱাহাটী ট্ৰাফিক পুলিচে কেৱল মাঘৰ বিহুৰ আগত আৰু 31 ডিসেম্বৰ আগত তেওঁলোকে কৰি দেখুৱায় আৰু তাৰ কাৰণে সংবাদ মাধ্যমত বহু লোকক তেওঁলোকে দেখুৱাই থাকে যে মুখ্যমন্ত্ৰী আহি দুদিনমান ৰাজপথত থিয় হৈ যায় কিন্তু সেই দুটা দিনৰ বাহিৰে গুৱাহাটীৰ ৰাজপথত তেনেকুৱা ধৰণৰ কোনো ধৰণৰ পৰীক্ষা কৰা নহয় আৰু সেই কাৰণে হুৰামত্ত অৱস্থাত এনেকুৱা উদন্ত যুৱক নিখাৰ ভাগত গণেশগুৰি হক বিভিন্ন প্ৰান্তত তেওঁলোকৰ উপদ্ৰৱ আমি দেখিবলৈ পাইছো আৰু এয়া হৈছে পাঞ্জাবাৰী তাৰ আগদিনাখন হৈছিল কাহিলিপৰা দুদিন দুটা অনুৰূপ ঘটনা একেটা গেঙেই জড়িত হৈ আছে নেকি কাৰণ কাহিলিপৰাত ভগদত্তপুৰ আৰক্ষীয়ে যেটো মাৰপিটৰ ঘটনা সংঘটিত হৈছিল অতি সংকটজনক অৱস্থাত দুজন যুৱকক উদ্ধাৰ কৰি হায়াৰ হস্পিটেলত তেওঁলোকে ভৰ্তি কৰাইছিল আৰু তদন্ত কৰি আছে বুলি কৈছে কিন্তু 24 ঘণ্টা পাৰ হৈ গল এতিয়ালৈকে আৰক্ষীৰ হাতত কোনো সেই উদন্ত যুৱকৰ দলটো নপৰিল কোৰ পৰা আহিল কাৰণ নিখা আহি যদি তেওঁলোকে সাধাৰণ ৰাইজক এনেকৈ আক্ৰমণ কৰি থৈ গুচি যায় তেতিয়া আৰক্ষীয়ে তেওঁলোকক কেনেকৈ ধৰিব এটো এটা ডাঙৰ প্ৰশ্ন এবোৰ ডকাইতো হ'ব পাৰে এবোৰ চিলনি চুৰ হ'ব পাৰে বিভিন্ন ধৰণৰ অপৰাধ জড়িত ঘটনাত জড়িত থকা যুৱক হ'ব পাৰে কিন্তু তেওঁলোকে ময়মতালি চলিছে আৰু গুৱাহাটীৰ বিভিন্ন প্ৰান্তত য'ত ৰেষ্টুৰেন্ট সমূহ আছে নিখাৰ ভাগত ৰেষ্টুৰেন্ট সমূহ খোলা থাকে তাত এনেকুৱা একাংশ হুৰামত্ত যুৱক যুৱতীক একেবাৰে সুলভ তেওঁলোকক দেখিবই তাত তেওঁলোক থাকে মাৰপিট কৰে আৰক্ষী কেয়াৰ নকৰে কাৰণ আৰক্ষী কেয়াৰ কৰিবলৈ আৰক্ষী কোনো ধৰণৰ পেট্ৰলিংৰ ব্যৱস্থাই নাথাকে এয়া হৈছে নিখাৰ গুৱাহাটীৰ অৱস্থা ৰাজপথত ভয়ংকৰ মাৰপিট লাগে আৰু আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ একাংশ এদৰে ময়মতালি কৰি গৈছে স্মাৰ্ট আৰক্ষীলৈ প্ৰশ্ন থাকিব হয়তো 31 ডিসেম্বৰলৈ তেওঁলোকে বাট চাই আছে 31 ডিসেম্বৰ আহিব 28 তাৰিখ মানৰ পৰা তেওঁলোকে ৰাজপথত খুৰাপাৰীসকলৰ বিৰুদ্ধে অভিযান চলাব এসপ্তাহৰ এটা অভিযান চলাব তাৰ পিছত আকৌ মাঘৰ বিহু আহিব মাঘৰ বিহুৰ সময়ত তেওঁলোকে এনেকুৱা ধৰণৰ এটা অভিযান চলাই চমক দিবলৈ চেষ্টা কৰিব কিন্তু তাৰ মাজতেই এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে আৰু বাৰম্বাৰ কম যে অসম আৰক্ষীৰ কোনো ধৰণৰ বিশেষকৈ গুৱাহাটীৰ স্মাৰ্ট পুলিচৰ নিখাৰ ভাগত কোনো ধৰণৰ পেট্ৰলিংৰ ব্যৱস্থা নাথাকে গণেশগুৰি উৰণ সেতুৰ তলত ড্ৰাগছ আসক্ত যুৱকে যুৱতীক আক্ৰমণ কৰিবলৈ সাহ কৰে দিছপুৰ থানাৰ সন্মুখৰ পাঞ্জাবী গলিত যুৱতীক চুৰিকাঘাত কৰিবলৈ সাহ কৰে দিছপুৰ আৰক্ষী থানাৰ একেবাৰে কাষত বজাৰত অবৈধ প্ৰেমিকা আহি প্ৰেমিকাক চুৰিকাঘাত কৰিবলৈ সাহ কৰে এয়া হৈছে অসম আৰক্ষীৰ ভূমিকা আৰু স্মাৰ্ট আৰক্ষীৰ ভূমিকা তেওঁলোকক অপৰাধীয়ে কেৰেপ নকৰে যেটো অপ্ৰিয় হলেও সত্য কথা আৰু এই যুৱকসকলৰ এয়া যি দৃশ্যাংক দেখি আছো এটো হৈছে পাঞ্জাবাৰী এটা অত্যন্ত গুৰুত্বপূৰ্ণ জায়গা মই কৈছো কলাক্ষেত্ৰ আছে তাত বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈ থাকে কিন্তু তাতেই নিখাৰ ভাগত এয়া হৈছে ৰাজপথত মাৰপিটৰ দৃশ্য এয়া কোনো গাঁৱৰ ভিতৰুৱা গাঁৱৰ দৃশ্য নহয় গুৱাহাটী মহানগৰীৰ ৰাজপথৰ দৃশ্য আৰু এয়া হৈছে গুৱাহাটীৰ আইন শৃংখলা পৰিস্থিতি ইয়াত যদি সাধাৰণ মানুহ এজন এফালৰ পৰা আহি থাকে তেওঁ যদি তাত আক্ৰমণ কৰে তেওঁক বচাবলৈ কোনো নাই আৰু অন্য নালাগে এই যুৱক কিজনক এতিয়ালৈকে আমাৰ আৰক্ষীয়ে বিচাৰি উলিয়াব পৰা নাই চিনাক্ত কৰিব পাৰে আমাৰ ওচৰত ভিডিঅ' আছে আমাৰ জৰিয়তে আৰক্ষীলৈ এই ঘটনাটোৰ দৃষ্টিগোচৰ কৰিবৰ কাৰণে আমি বাতৰিটো সম্প্ৰচাৰ কৰিছো কিন্তু এজন সচেতন ব্যক্তিৰ কেমেৰাত এই মাৰপিটৰ দৃশ্য বন্দী হৈছে আৰু এটো কাৰণে কৈছো দুটা দিনত অনুৰূপ ঘটনা সংঘটিত হৈছে তাৰ আগদিনাখন কাহিলিপৰাত সংঘটিত হৈছে কাৰণ কাহিলিপৰা জায়গাটো আমি জানো তাত 10th এপিবি বেটেলিয়ন আছে 4th এপিবি বেটেলিয়ন আছে দশম আৰক্ষী বাহিনী বেটেলিয়ন আছে চতুৰ্থ আৰক্ষী বাহিনী বেটেলিয়ন আছে লগতে ভগদত্তপুৰ আৰক্ষী আছে দিছপুৰ আৰক্ষী আছে ফৰেনসিক আছে জ্যোতি চিত্ৰবন আছে আৰু মাৰপিটটো হৈছে জ্যোতি চিত্ৰবনৰ ওচৰা-ওচৰি অঞ্চলটোত অত্যন্ত এটা গুৰুত্বপূৰ্ণ এলেকা ৰাজপথত এনেকুৱা ধৰণৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে কোট নিখাৰ এই যুৱকসকলে যে খুৰাপান কৰি আহিছে যেহেতু 11টা বজাত মদৰ দোকানবোৰ বন্ধ হৈ যায়
আমাৰ যিবোৰ ৱাইন শ্বপ আছে বন্ধ হৈ যায় তাৰ পিছত নিশা গুৱাহাটীত ক'ত ক'ত অবৈধভাৱে সুৰা বিক্ৰী হৈ থাকে সেইবোৰ তথ্য খুচৰিলে ওলাব আৰু এইসকল যুৱকে ব্লেকত মদ আনে ড্ৰাগছৰ তেওঁলোকে বেহা পাতে নিশা যিবোৰ বাৰ আছে আমাৰ এই বাৰসমূহত কেৱল সুৰাই উপলব্ধ হয়নে অভিযোগ আছে কিন্তু তাত বিভিন্ন ধৰণৰ ড্ৰাগছ জাতীয় বস্তু তেওঁলোকে পায় বা সেই ড্ৰাগছৰ বেহাখন চলাই থকা এই এনেকুৱা একাংশ যুৱক আছে আৰু প্ৰায় সংখ্যক যুৱক কিন্তু বাহিৰৰ একাংশ যুৱকো আছে স্থানীয় একাংশ যুৱকো আছে আৰু একাংশ ৰহস্যময়ী যুৱতী আছে যিবোৰৰ কথা আপোনালোকে ইতিমধ্যে দেখি আছে গুৱাহাটীত কেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে বহুতৰ প্ৰাণ গৈছে আৰু তাৰ পাছতো এনেকুৱা ধৰণৰ ঘটনা গুৱাহাটী মহানগৰীত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে আৰক্ষীৰ নিৰ্বিকাৰ ভূমিকা আৰু তাৰ মাজতেই এনেকুৱা একাংশ যুৱকৰ ময়মতালি হয়তো চেইন চুৰিৰ লগত জড়িত থাকিব পাৰে ড্ৰাগছ আসক্ত যুৱকো হ'ব পাৰে বা ডকাইতৰ দলো হ'ব পাৰে কোনো ধৰিব নোৱাৰি কিন্তু আৰক্ষীয়ে তদন্ত কৰিব পুনৰবাৰ দেখুৱাইছো কাহিলীপাৰাৰ পাছত পাঞ্জাবাৰীত গুৱাহাটীৰ ৰাজপথত এইদৰে হাতে হাতে কাঠ লোহা ৰড ইটা লৈ দুটা ফৈদৰ মাজত মাৰপিট লাগিল আৰু এজন যুৱকক পেলাই প্ৰহাৰ কৰিছে আহত হৈছে আৰু পৰৱৰ্তী পৰ্যায়ত পুৱাৰ ভাগত এজন সচেতন ব্যক্তিয়ে নিশা এই ভিডিঅ'টো কৰিছিল তেওঁ সংবাদ মাধ্যমলৈ পঠাই দিছে আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈছে যে গুৱাহাটী মহানগৰীত এনেকুৱা ধৰণৰ প্ৰচণ্ড মাৰপিটৰ ঘটনা চুৰিকাঘাটৰ ঘটনা বা চেইন চুৰিৰ ঘটনা ডকাইতিৰ ঘটনা এইবোৰ কেতিয়া ৰোধ কৰিব পাৰিব স্মাৰ্ট আৰক্ষীয়ে কাৰণ নিশা আৰক্ষীৰ কোনো ধৰণৰ পেট্ৰলিং নাথাকে মই পুনৰবাৰ ক'ব বিচাৰিছো সেইটো আটাইতকৈ ডাঙৰ কথা ৰাইজে অভিযোগ উত্থাপন কৰিছে যে পেট্ৰলিং নথকাৰ কাৰণে এনেকুৱা একাংশ উদন্ত যুৱক যুৱতীৰ উৎপাত বৃদ্ধি পাইছে তেওঁলোকে এনেকুৱা ধৰণৰ ঘটনা কৰিবলৈ সাহ পাইছে আৰু খুৰাপাইসকলৰ বিৰুদ্ধে ৰাজপথত অভিযান চলাব লাগে সেইটো কেৱল 31 ডিচেম্বৰতে চলাব লাগে বুলি কথা নাই কিন্তু আমাৰ ইয়াত দেখা পোৱা যায় যে 31 ডিসেম্বৰ আগতে এটো চলাই আৰু মাঘৰ বিহু আগে আগে চলাই আৰু তেনেকুৱাৰ বাবে এইবোৰ ঘটনা বৃদ্ধি পাইছে দিসপুৰ থানাৰ সন্মুখতে এনেকুৱাবোৰ ঘটনা সংঘটিত হৈ থাকে এবাৰ পাঞ্জাবাৰীত হ'ল পৰখিদাখন কাহিৰীপাৰত হৈছিল হয়তো কাইলে পৰখিলে চানমাৰীত হ'ব হিলপুখুৰীত হ'ব আৰু হৈও আছে এনেকুৱাবোৰ ঘটনা ৰোধ কৰাত কিন্তু চূড়ান্তভাৱে ব্যৰ্থ হৈছে মহানগৰ স্মাৰ্ট